নমস্কাৰ। আজি হৈ যোৱা বিজ্ঞানৰ সেট চি পেপাৰখনৰ মই MCQ কেইটা আলোচনা কৰি দিছোঁ। প্ৰথম যিটো MCQ আছে, ধাতুৰ বৈদ্যুতিক সামগ্ৰী সাধাৰণতে ভূমি সংলগ্ন তাৰ মানে আৰ্থিং কিয় কৰিব লাগে আৰু আৰ্থিং কৰাৰ কাৰণটো কি, মানে লাভটো কি। এতিয়া অপশ্যন অতিৰিক্ত বিদ্যুৎ প্ৰতিৰোধৰ বাবে, বিদ্যুৎ অৱক্ষয় ৰোধৰ বাবে, লিকেজ হয় বুলি কয়, অতিৰিক্ত বিদ্যুৎ প্ৰবাহৰ বাধাৰ বাবে, সামগ্ৰীলৈ। তে চিটো হ'ব যাতে ঘৰত থকা বেলেগ বেলেগ সামগ্ৰীত মানে শ্বৰ্ট চাৰ্কিট নহয়, সেইকাৰণে আৰ্থিং কৰা যায়। তে চিটো ৰাইট এনচাৰ হ'ব। তাৰপিছত 2 বিদ্যুৎ প্ৰবাহ উৎপন্ন কৰা সঁজুলি। প্ৰবাহ ক'ত উৎপন্ন কৰিব পাৰি, মানে প্ৰবাহ ক'ত বনাব পাৰি সেইটো বস্তু আৰু। তে জেনেৰেটৰত কি কৰিব পাৰি, আমি প্ৰবাহটো উৎপন্ন কৰিব পাৰোঁ। সেই প্ৰবাহটো জেনেৰেটৰেদি আমি যে কৰোঁ, বিয়া সবাহত যি জেনেৰেটৰ জ্বলাই, তাত কি তোমাৰ চুম্বক ক্ষেত্ৰ ঘূৰাই কি উৎপন্ন কৰিব পাৰি, বিদ্যুৎ উৎপন্ন কৰিব পাৰি। তাৰপিছত 4টা মাধ্যম P, Q, R, S এনেকৈ দিছে। ক্ষেত্ৰত প্ৰতিহৰণ অংক দিয়া আছে। এটা দিছে 1.23, এটা দিছে 1.5, 1.25, 2। পোহৰৰ দুটি সৰ্বোচ্চ ক'ত হ'ব, য'তে তোমাৰ প্ৰতিহৰণ অংক সকলোতছে কম হ'ব তাতে পোহৰৰ দুটি হাইয়েষ্ট হ'ব। তেতিয়াহ'লে সকলোতছে প্ৰতিহৰণ অংক কম Pত আছে, তে P2 হ'ব এনচাৰ। 4টো কোনটো বিকল্প সূৰ্য উদয় আৰু সূৰ্যাস্তত বেলিটো যে ৰঙা হয় সেইটো মানে সমৰ্থন কৰে। সেইটো হ'লে বায়ুমণ্ডলে বহুত বেছি বিক্ষেপণ কৰে, মানে ৰঙা ৰংটো বেছি বিক্ষেপণ কৰে। বেছি বিক্ষেপণ কৰিলে দেখোন নোহোৱাই হৈ যাব। তাৰপিছত কৈছে সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব হ্ৰাস পায়, এইগিলাখান নহয় অপশ্যনত। চিটো দিছি তোমাৰ ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য বেছি, সেইবাবে অধিক দূৰলৈ, এইটো ৰাইট হ'ব। তে ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্যটো বেছি। তৰংগ দৈৰ্ঘ্য মানে এইটো 9ত আমি পাইছিলোঁ, এই যিটো থাকে এইটো ডিষ্টেঞ্চক তৰংগ দৈৰ্ঘ্য বুলি কোৱা হয়। এতিয়া এইটো বেছি বহুত বেছি হ'লে পথটো মোটামুটি কি হ'ব, চিধাই হ'ব। সেইকাৰণে আমাৰ চকুত আগে পৰে ৰঙাটো। সেইটো বুলি নহয়, গাড়ীৰ হেডলাইট, তোমাৰ এম্বুলেঞ্চ এইগিলাখানতো ৰেড লাইট ইউজ কৰা হয়, সেইটোৱে ৰিজন। মানে যাতে বিক্ষেপণ হ'লেও পথটো চিধা আহে, মানে কমকৈ বিক্ষিপ্ত হয় বেছি তৰংগ দৈৰ্ঘ্যৰ ৰশ্মিসমূহ। তাৰপিছত তোমাৰ 5টো আছে, তলৰ কোনটো আৱৰ্জনাৰ গোটক অনিম্নীকৰণ মানে তাৰমানে নন বায়'ডিগ্ৰেডেবল, অৰ্থাৎ যিবিলাক মাটিৰ লগত মিহলি হৈ নাযায়। মাটিৰ লগত মিহলি উদ্ভিদৰ আৱৰ্জনা, ব্যৱহৃত চহৰ সৰু বেগ এনেকৈ দিছে আৰু কিবা কিবি, পলিথিনৰ বেগ, প্লাষ্টিকৰ পুতলা। সেইটো হ'ব পলিথিনৰ বেগ আৰু কি হ'ব, প্লাষ্টিকৰ পুতলা হ'ব। বাকীগিলাখনত তোমাৰ এটা হ'লেও মাটিৰ লগত মিহলি হৈ যোৱা আছে। তাৰপিছত 6টো দিছে, তলৰ কোনটো প্ৰক্ৰিয়াই সৌৰশক্তি দ্বাৰা প্ৰজ্বলিত বিদ্যুতিক চাকি ব্যাখ্যা কৰে। মানে সেইটো আৰু কনভাৰ্টটো হৈছে শক্তি। তে এইটো কি হ'ব, সৌৰ শক্তিৰ পৰা বিদ্যুতিক শক্তি, মানে সৌৰ শক্তিৰ পৰা সূৰ্যৰ পৰা শক্তিটো পাওঁ, সেই শক্তিটো বিদ্যুতলৈ কনভাৰ্ট হয়। তাৰপিছত এখন অৱতল লেন্সৰ ফ'কাছ দৈৰ্ঘ্য 20 চেণ্টিমিটাৰ, লেন্সখনৰ ক্ষমতা কিমান। ফ'কাছ দৈৰ্ঘ্য 20 চেণ্টিমিটাৰ দিয়া আছে, চেণ্টিমিটাৰটো মিটাৰত নিব লাগিব, 20/100। তেতিয়াহ'লে কাটাকাটি গ'লে কি হ'ব, 5 হ'ল, অৰ্থাৎ 1/5 হ'লে এইটো কি হ'ব, অৰ্থাৎ এইটো কি হ'ব 0.2 হ'ল, 0.2 মিটাৰ হ'ল। এতিয়া আমি তাক কিহত নিব লাগিব, মানে কি ল'ব পাৰিছে, ক্ষমতা ল'ব পাৰিছে, P = 1/f, অৰ্থাৎ 1/0.2। এইটো দশমিক উঠালে ওপৰত হ'ব 10, তলত হ'ব 2, 2×5 = 10। যিহেতু লেন্সখন অৱতল সেইকাৰণে আগত মাইনাছ আহিব, অৰ্থাৎ -5 ডায়োপ্টাৰ হ'ব। অপশ্যন এইটো হ'ব। তাৰপিছত 8 নম্বৰটো, এইটো দিছে বৈদ্যুতিক বাল্ব 200 ভোল্টৰ পৰা সংযোগ কৰা হৈছে, 0.4 প্ৰবাহ আছে। এতিয়া কি উঠছে, ক্ষমতা উঠছে। P = কি সূত্ৰ, VI। P = VI পূৰণ কৰি দিলে হ'ল, V মানে আছে 200, I মানে আছে 0.4, পূৰণ কৰিলে হ'ল 800, 11 দশমিক, অৰ্থাৎ 80 হ'ব এনচাৰ, 80 ৱাট। তাৰপিছত ওজনৰ ক্ষেত্ৰত তলত দিয়া কোনটো শুদ্ধ, তাৰমানে তলত দিয়া শক্তিসমূহ কোনটো শুদ্ধ। ওজন এক বিষাক্ত মাৰাত্মক গেছ হিচাপে ধৰা নহয়, ধৰে সেইটো। ওজন 3টা অক্সিজেনৰ পৰা মানে ওজনৰ অণু সৃষ্টি কৰে, সেইটোৱে হ'ব। তাৰপিছত এইটো দিছে, তলৰ কোনটো সৌৰ শক্তি আধাৰত নহয়। সৌৰ শক্তি আধাৰত বায়ু শক্তিটো হ'ব পাৰে, ভূতাপীয় শক্তিও হ'ব পাৰে, জৈৱ গেছো হ'ব পাৰে। নহয়তো কি হ'ব, নিউক্লিয় শক্তি। নিউক্লিয় শক্তি এইটো ইউৰেনিয়াম ধাতু যিবিলাক গধুৰ ধাতু আছে সিহঁতক তোমাৰ সেনেকৈ বনোৱা হয়। তাৰপিছত তলৰ কোনটো নদীবান ব্যৱহাৰক ব্যাখ্যা কৰে। নদীবান কিয় কৰা যায়, নদীবান ভূগৰ্ভস্থ পানী পূৰণৰ কাৰণে নেকি, নহয়। জলসিঞ্চন ব্যৱস্থা, বিদ্যুৎ উৎপাদন, সেইটোৱে ৰাইট হ'ব।
তাৰে পিছত 13 নম্বৰটোৰ পিৰ পৰা কিউলৈকে তোমাৰ বিদ্যুৎ প্ৰবাহ চালিত হ'ব বুলি কৈ আছে। সেইটো প্ৰবাহৰ দিশ হ'ল। তাৰে পিছত তোমাৰ ওপৰৰ দিশখিনি এইটো চুম্বক ক্ষেত্ৰৰ দিশ দিয়াই আছে, মানে প্ৰবাহৰ এগেইনষ্টে চুম্বক ক্ষেত্ৰ গৈছে। ফ্লেমিঙৰ বায়ুতান্ত্ৰিক খেতালি বুঢ়া আঙুলিটো কি হ'ব? বুঢ়া আঙুলিটো বলৰ দিশ বুজাব। ইয়াতে বলৰ কোনটো দণ্ডডাল সহায় কৰিব, মানে কি দণ্ডডাল ঘূৰা কথাটোৱে বলত বুজাব। দণ্ডডাল কি হ'ব? ওপৰৰ দিশে হ'ব, কাৰণ বুঢ়া আঙুলিটো ওপৰৰ ফালে থাকিব, তো ওপৰৰ দিশ হ'ব। দণ্ডডাল তলৰ পৰা ওপৰৰ দিশখিনি ঘূৰিব। তাৰপিছত এইটোত চোৱা, এইটোত কৈছে যে চলেনৰ এটাত বলৰেখা দণ্ড চুম্বক এডালৰ তলৰ কোনটো সত্য হ'ব চুম্বকৰ ক্ষেত্ৰত? প্ৰথমটো চাউথৰ পাই নৰ্থ, তাতে ডাইৰেক্ট কেঞ্চেল। এইটো নৰ্থৰ পাই চাউথ, এনে হৈয়ান লাগছিল বা হোচেন দিছিও, কিন্তু এইটো চিধা যোৱা দেখিছে, মানে একদম মাজত হ'লেতো আৰু ফিৰি নাহে। আমাৰতো বলৰেখা বুজাব দিছে দণ্ড চুম্বকৰ ক্ষেত্ৰত, তেতিয়াহ'লে এইটো হ'ব চলেনটোৰ ক্ষেত্ৰত। এইটো হ'ব, এইটো কি নৰ্থৰ পৰাই যায় এনেকৈ ঘূৰি যাব না, ঘূৰা চিনটো দিছেতো, নৰ্থৰ পৰাই ঘূৰি যায় চাউথত সোমাব, তো এইটো ৰাইট হ'ব। এইটো নহয়, এইটো চাউথৰ পৰাই নৰ্থ হ'ব। তাৰপিছত এইটো তোমাৰ পি ক্ষমতাৰ ক্ষেত্ৰত পি ইকুৱেল আই স্কুৱেৰ আৰু হয়, ভি স্কুৱেৰ বাই আৰু হয়, ভি আইও হয়, আই আৰ স্কুৱেৰ নহয়। কিংকে হয়, এইগিলা সূত্ৰ আছে, সূত্ৰটোতো গমে পাব লাগে। পি ইকুৱেল কি? ভি আই প্ৰথম সূত্ৰ, ভি জেগাত যদি মই আই আৰ বহাওঁ, তেতিয়াহ'লে এইটো কি হ'ব? আই পূৰণ কৰিলে কি হ'ল? আই স্কুৱেৰ আৰ, এইটো এটা পালা। এইবাৰ যদি মই আই জেগাত যদি ভি বাই আৰ পাতি দিওঁ,